Hello everyone, welcome to Moon Service. Today's video is very simple and easy because today we discuss about input and output devices. So let's get started the video. Previous video I discussed this topic. So today I explain photo with theory. ঠিক আছে আজি মানে ইনপুট আৰু আউটপুট ডিভাইসৰ সকলোবিলাক বস্তু বুজিবলৈ চেষ্টা কৰিম আগৰ ভিডিওত মই এই বিষয় ডিসকাস কৰিছিলো কিন্তু এই ভিডিওটো আছিল প্ৰথম হে কাৰণে ভাল হোৱা নাই মই কৈছিলো যে পিপিটিৰ হৈতে মই আৰু ভালদৰে বুজাম তেনেহলে এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো যদি কোনোবাই প্ৰথম এই চেনেলত তেনেহলে মই ৰিকুৱেষ্ট কৰিম প্ৰথমে কিছুমান ভিডিও আপলোড কৰা আছে এইবিলাক যদি চোৱা তেনেহলে এই ভিডিওটো ভালদৰে বুজি পাবা এতিয়া আমি ডিসকাস কৰিবলৈ ওলাইছো ইনপুট এন্ড আউটপুট ডিভাইস ইনপুট ডিভাইস কোনবিলাক ইনপুট ডিভাইস তোমাক যদি কোশ্চেন কৰে যে ইনপুট ডিভাইস কি ইনপুট ডিভাইস বুলিলে কি বুজাত তেনেহলে কি আনসাৰ দিবা তেনেহলে তুমি আনসাৰ দিবা the device which are used to give input to the computer it's called input device মানে যেটো যন্ত্ৰৰ দ্বাৰা আমি কম্পিউটাৰক ইনপুট দিব পাৰো তাক আমি ইনপুট ডিভাইস বুলি কওঁ আকৌ কৈ আছো the device which are used to give input to the computer is called input device example mouse লব পাৰি আগৰ ভিডিওটো এইবিলাক অলপ কৈ ডিসকাস কৰিছিলো আজি কিন্তু মাউসৰ বিষয় ইয়াতে আছে যে মাউস যেটো আছে মাউসটো তিনিটা বটম আছে তিনিটা বটম কি যেটো লেফট সাইডৰ বটমটোক লেফট বটম বুলি কয় আৰু ৰাইট সাইডৰ বটমটোক ৰাইট বটম বুলি কয় তেনেহলে যেটো এটা স্ক্ৰল আছে এই 3 নম্বৰ যেটো আছে মিডলত থাকে এইটো হল স্ক্ৰল বটম তাৰ পিছত ইনপুট ডিভাইস হল কিবোর্ডটো কিন্তু ইনপুট ডিভাইস কিবোর্ডত টোটাল 104 কিজ আছে আৰু কিবোর্ডটো কোনে ডেভেলপ কৰিছে ক্রিস্টোফার এল শোলেস এই ব্যক্তিজনে কিবোর্ডটো ডেভেলপ কৰিছিল তেনেহলে 3 নম্বৰটো কি হ'ব 3 নম্বৰ ইনপুট ডিভাইসৰ एग्जांपल স্ক্যানার মই ইয়াতে ফটো দি দিছো যদি কাৰো ডাউট থাকে যে স্ক্যানারটো কি তেনেহলে ফটো চাই বুজি লব যে এইটো হল স্ক্যানার ইয়াত কিবা ডকুমেন্ট দিলে ইয়াত যদি কিবা ডকুমেন্ট দিয়া আর ডকুমেন্ট দিয়ার পিছত তোমার কম্পিউটার বা তোমার ল্যাপটপত যদি স্ক্যান করা এটু স্ক্যান হয়ে যাব পিডিএফ আকারে বা ফটো আকারে সেভ হয়ে যাব তার পিছত 4 নম্বরটা হইছে মাইক্রোফোন হল ইনপুট ডিভাইস তার পিছত ক্যামেরাটো ইনপুট ডিভাইস কম সে কম 5টা 6টা মান ইনপুট ডিভাইস আৰু আউটপুট ডিভাইসৰ নাম জানা থাকিব লাগিব তেনে হলেহে ভাল হ'ব ফিচাৰত যদি কোশ্চেন আহে যে ইনপুট ডিভাইস কিবোর্ড মাউস তাৰ পিছত মাইক্ৰোফোন আৰু স্ক্যানাৰ বাদ দি পেলাই আৰু দুটা ইনপুট ডিভাইসৰ নাম কোৱা তেনে হলে কি কবা তেনে হলে আমি কম টাচ স্ক্রিন টু ইনপুট ডিভাইস তাৰ পিছত হল 7 নম্বৰ যেটো আছে জয়স্টিক টু ইনপুট ডিভাইস তাৰ পিছত আৰু এটা আছে যেটো 8 নম্বৰ ওয়েবক্যাম টু ইনপুট ডিভাইস এতিয়া আমি আলোচনা কৰিম আউটপুট ডিভাইস কি What is output device? The device which are used to display the in output is called output device. The device which are used to display the output
মানে যিটো যন্ত্ৰৰ দ্বাৰা আমি আউটপুট মানে ডিসপ্লে আমি দেখিব পাৰো তাকে আউটপুট ডিভাইস বলে দ্যাটস কল আউটপুট ডিভাইস তেনেহলে एग्जांपल কি হ'ব एग्जांपल প্ৰথম एग्जांपलটো হৈছে মনিটৰ মনিটৰটো হৈছে ইয়াতে ফটো দিয়া আছে মনিটৰটো হৈছে আউটপুট ডিভাইস তাৰ পিছত দুই নম্বৰটো হৈছে প্ৰিন্টাৰ যদি তোমাক কোশ্চেন কৰে যে প্ৰিন্টাৰটো কেনেকৈ আউটপুট ডিভাইস তেনেহলে তুমি কি কবা তুমি কবা যে প্ৰিন্টাৰটোক যদি আমি এখন হোৱাইট কাগজ দিও বা হোৱাইট পেপাৰ দিও আৰু কম্পিউটাৰৰ পৰা কিবা ইনস্ট্ৰাকশন দিও তেনেহলে এই প্ৰিন্টাৰটোৱে আমাৰ যিখিনি ইনফৰমেশন আছে এই ইনফৰমেশনখিনি কি হয় ওয়ার্ড আকাৰত লিখি তাৰ পিছত আমাক এই পেজখন দিয়ে সেই কাৰণে আউটপুট ডিভাইস তাৰ পিছত হল স্পিকাৰটো আউটপুট ডিভাইস তাৰ পিছত প্ৰজেক্টৰ সকলোৱে কিন্তু প্ৰজেক্টৰ বুজি পায় প্ৰজেক্টৰটো কি কামত ইউজ কৰে প্ৰজেক্টৰটো হল আউটপুট ডিভাইস তাৰ পিছত হেডফোন এটো সকলোৱে ইউজ কৰি থাকে ডেইলি লাইফত এটো হল আউটপুট ডিভাইস তাৰ পিছত আৰু এটা হল এলইডি ডিসপ্লে বোর্ড কত দেখিবলৈ পোৱা যায় ইয়াতে কিন্তু ৰাস্তাত আছে ৰাস্তাত লগোৱা আছে নহলে কিছুমান বিল্ডিংৰ ওপৰতো থাকে কিন্তু এডভাৰটাইজ চলি থাকে যে এইটো হল ডিসপ্লে এলইডি ডিসপ্লে বোর্ড এইটো আউটপুট ডিভাইস তেনেহলে আমি হৰু অলপকৈ আমি বুজিবলৈ চেষ্টা কৰিম যে ইনপুট ডিভাইস আৰু আউটপুট ডিভাইসটো কি আকৌ ৰিভাইজ হৈ যাব তেনেহলে আমি কি পালো ইয়াতে ইনপুট ডিভাইসত পাইছো মাউস কিবোর্ড স্ক্যানার ক্যামেরা মাইক্রোফোন টাচ স্ক্রিন জয়স্টিক তাৰ পিছত ওয়েবক্যাম আৰু আউটপুট ডিভাইসত পালো মনিটৰ প্ৰিন্টাৰ স্পিকাৰ প্ৰজেক্টৰ হেডফোন এলইডি ডিসপ্লে বোর্ড তেনেহলে যদি তোমাক কোশ্চেন কৰে যে ইনপুট ডিভাইস আৰু আউটপুট ডিভাইসৰ মাজত পাৰ্থক্য তুমি কি কবা তেনেহলে তুমি কব পাৰিবা যে ইনপুট ডিভাইস হেতুৱে যেটো কিবা ইনফৰমেশন কম্পিউটাৰক দিয়ে বা কিবা ইনফৰমেশন সেই যন্ত্ৰটোৰ দ্বাৰা দিয়া হয় তাক ইনপুট ডিভাইস বোলে আৰু সেই ইনপুটটো প্ৰসেস কৰাৰ পিছত যেটো আউটপুট দিয়ে এই আউটপুটটো আমি চাও বা ডিসপ্লে কৰি দিয়ে হেতু হল আউটপুট ডিভাইস আজিৰ ভিডিওটো ইমানতেই যদি ভিডিওটো ভাল লাগিছে তেনেহলে তোমাৰ বন্ধু বান্ধৱী সকলৰ লগত শেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব